নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিকৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো ঠিকেই থাকিব আৰু আপোনাৰ মাতৃৰ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। এনে পৰিস্থিতিত সকলোৰে প্ৰতি নিজৰ আচৰণ কোমল কৰি ৰাখক আৰু যিকোনো ধৰণৰ কাজিয়াৰ পৰা আঁতৰি থাকক। আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালক দিব আৰু আপোনাৰ স্বভাৱ তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ হ'ব, যিয়ে সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। যৌথ পৰিয়ালত বাস কৰা ব্যক্তিসকলে কোনো বিষয়ত আত্মীয়ৰ সৈতে মতানৈক্য হ'ব পাৰে আৰু হোৱাৰ সম্ভাৱনাও আছে। আনহাতে আছুতীয়া পৰিয়ালত বাস কৰা ব্যক্তিসকলে নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ ক্ষেত্ৰত অভাৱনীয় ধন পোৱাৰ লক্ষণ দেখা গৈছে। গতিকে সেই দিশত মনোযোগ ৰাখক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। বজাৰত আপোনাৰ বিষয়ে এটা নেতিবাচক ভাৱমূৰ্তিৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। নিজৰ প্ৰকৃতি বন্ধুত্বপূৰ্ণ কৰি ৰাখক, অৰ্থাৎ আপোনাৰ স্বভাৱ আপুনি বন্ধুত্বপূৰ্ণ কৰি ৰাখক আৰু কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকক। শিল্পৰ ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে কাৰোবাৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাৰ সম্ভাৱনা আছে। কাম কৰা ব্যক্তিসকলে নিজৰ বাবে নতুন সুযোগ পাব, কিন্তু আপোনাৰ অৱহেলাৰ বাবে তেওঁলোক আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো শিক্ষাৰ বাবে অনুকূল আৰু আপুনি পঢ়া শুনাক লৈ আশাবাদী হ'ব।
স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা কথাত বিভ্ৰান্ত হৈ থাকিব পাৰে, যিয়ে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এনে পৰিস্থিতিত সঠিক পথ দেখুৱাব পৰা শিক্ষকসকলৰ লগত পৰামৰ্শ লওক। যদি আপোনাৰ পঢ়া শুনা শেষ হ'বলৈ ওলাইছে আৰু আপুনি নতুন চাকৰি বিচাৰি আছে, তেন্তে এই মাহত আপুনি বহুকেইটা বিভাগত চাকৰি পাব পাৰে, কিন্তু ইয়াৰে কোনো এটালৈ যাবলৈ মন নাযাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ কাৰ্যালয়ৰ কোনো সহকৰ্মীৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰিব পাৰে, কিন্তু আপুনি নিজৰ মনৰ কথা কোৱাৰ পৰা বিৰত থাকিব। অবিবাহিত লোকে নিজৰ বাবে নতুন জীৱনসংগী বিচাৰি পাব পাৰে। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ আলোচনা এই মাহত আগবাঢ়িব পাৰে। বৈবাহিক জীৱনত সুখী হ'ব আৰু কিছুমান বিষয়ত মতানৈক্যৰ সম্ভাৱনা আছে, যিবোৰ অতি সোনকালে নাইকিয়া হৈ যাব। এনে পৰিস্থিতিত আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি পৰিব। ডিহাইড্ৰেশ্যনৰ সমস্যাই এই মাহত আপোনাক আমনি কৰিব পাৰে, গতিকে শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব আৰু দিনটোত 2 পৰা 3 লিটাৰ পানী খাবলৈ চেষ্টা কৰক। ডায়েবেটিছ ৰোগীসকলে মাহৰ দ্বিতীয় সপ্তাহত মিঠাই একেবাৰে খাব নালাগিব। আপুনি মানসিকভাৱে চিন্তিত হ'ব পাৰে, যাৰ ফলত খিংখিঙীয়া হ'ব পাৰে। এনে পৰিস্থিতিত যোগক আপোনাৰ জীৱনত স্থান দিয়ক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে এই মাহত অফিচৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ পিছত আপুনি ইয়াৰ লগত জড়িত হৈ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ চাকৰিটোতো বিপদত পৰিব পাৰে। গতিকে আগতীয়াকৈ যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ অক্টোবৰ মাহত লাভ কৰিবলগীয়া ফলাফলৰ ৰাশিফলৰ বৰ্ণন। আপোনাৰ মনত যদি এতিয়াও যি সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন অৱগত কৰিব পাৰে
আৰু সেই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।